So, hi everyone. আমি কৰি আছিলোঁ ত্ৰিভুজৰ 6.2 1 to 6 কুৱেশ্যন কৰিলোঁ এতিয়া আমাৰ বাকি আছে 7 8 9 10 আজি আমি 7 8 9 10 সৰি 6 7 পাহৰিলোঁ আৰু মই চাই দিছোঁ কিমান বাকি আছে আমাৰ বাকি আছে 7 8 9 10 আৰু এটা কথা ক'বলগীয়া আছিল যে আমাৰ ত্ৰিভুজৰ 6.5 আৰু 6.6 সিলেবাছৰ পৰা উঠাই দিছে সো সেইখিনি পঢ়াৰ আমাৰ একো দৰকাৰ নাই আমি পঢ়িম 6.4 লৈকে সো এতিয়া উপপাদ্যটো স্টার্ট কৰো আমাৰ কি দিছে যে পেজ নাম্বার 166 chapter 6 হল exercise 6.2 আমাৰ question number 7 solution আমাৰ question number 7 ত দিছে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱা টনা ৰেখাডালে এটা বাহুৰ মধ্যবিন্দুৰে যোৱা টনা ৰেখাডালে যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডাল তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰে আমি ধৰিলো এ বি সি এটা ত্ৰিভুজ আমাৰ এ বি সি এটা ত্ৰিভুজ আমাৰ কৈছে এটা বাহুৰ মধ্যবিন্দুৰে ধৰো এ বিৰ মধ্যবিন্দু আমাৰ ই এইটো বাহুৰ মধ্যবিন্দুৰে যোৱা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় বুলি কৈছে আমি বিসিৰ সমান্তৰাল বুলি ধৰিলো তেন্তে তৃতীয় বাহুটোক এসি বাহুটোক যেটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৱে বাহুটোক দুটা সমান ভাগত ভাগ কৰিব বুলি আমাক প্ৰমাণ কৰিব দিছে এতিয়া আমি লেট এ বি সি এটা ত্ৰিভুজ আমি ধৰিলো যে এ বি সি এটা ত্ৰিভুজ ইয়াৰ এ বি বাহুৰ মধ্যবিন্দু ইৰ পৰা টনা ৰেখাডাল বিসি বাহুৰ সমান্তৰাল ই এসি বাহুক এফ বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে এ ইকুৱেল টু এফ সি মানে এফ এসিৰ মধ্যবিন্দু প্ৰমাণ কৰিব লাগে যে এইটোৱে এফ বিন্দুটোৱে এসি সমান দুটা ভাগত ভাগ কৰিছে এতিয়া আমাক উপপাদ্য কিহৰ ইউজ কৰিব দিছে উপপাদ্য 6.1 ৰ ব্যৱহাৰ কৰিব দিছে এতিয়া আমি উপপাদ্য 6.1 ব্যৱহাৰ কৰিম নাও উপপাদ্য 6.1 ৰ পৰা 6.1 ত কি আছিল যে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ যদি আন এটা বাহু আমি অঙ্কন কৰো তেনেহলে বাহুটোৱে ৰেখাডালে ত্ৰিভুজৰ বাকি দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে এ বি ত্ৰিভুজৰ পৰা আমাৰ কি হ'ব এ ই বাই ই বি ইকুৱেল টু আমাৰ এ এফ বাই এফ সি যেহেতু আমাৰ কি আছে বি সি সমান্তৰাল ই এফ উপপাদ্য এইটো নহয় জানো এতিয়া যেহেতু এইটো সমান কেনেকৈ সমান হ'ল ইয়াৰ এ বি বাহুৰ মধ্যবিন্দু যেহেতু এইটো মধ্যবিন্দু মাজত আছে তেনেহলে এইটো ডেফিনেটলি সমান হ'ব তেনেহলে এইটোক আমি এনেকৈ লিখিব পাৰিম এ ই বাই এ ই বিৰ সলনি এ এফ বাই এফ সি যেহেতু এ বিৰ মধ্য বিন্দু ই সো গতিকে মধ্যবিন্দু যেহেতু হয় তেনেহলে এ ই ইকুৱেল টু ই বি হল তেনেহলে এতিয়া আমি কি কৰিম যেহেতু এইটো ইকুৱেল এইটো হয় তেনেহলে আমি এইটোৰে কাটাকুটি কৰিব পাৰিম কাটাকুটি কৰিলে আমাৰ কিমান হ'ব 1 ওলাব ইয়াত 1/1 আৰু এইফালে এ এফ বাই এফ সি যেহেতু এক আছে এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিব পাৰিম এফ সিৰ লগত 1 পূৰণ কৰিলে এফ সি এ এফৰ লগত 1 পূৰণ কৰিলে এ এফ তেনেহলে এইটো ইকুৱেল এইটো হ'ল আমাক প্ৰমাণ এইটো ইকুৱেল এইটোৱে কৰিব দিছে তেনেহলে আমাৰ প্ৰুভড হ'ল পাতি লোৱা
এতিয়া আমি নেক্সটত যাওঁ নেক্সটত আমাৰ কি আছে চাইছো ও আচ্ছা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে লিখি লোৱা এইটো ইম্পৰ্টেন্ট বুলি পাতি লোৱা চিন দি লোৱা ইম্পৰ্টেন্ট এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো দিছে যে উপপাদ্য 6.2 সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় এইটোৱে কৈছে এতিয়া উল্টাকে কৈছে এতিয়া আমাক কি প্ৰমাণ কৰিব দিছে যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল এইটো এটা আমাক ত্ৰিভুজ দিছে এ বি সি ধৰিলো আমি এ বি সি ইয়াৰ মধ্যবিন্দু এইটোৰ মধ্যবিন্দু এইটো ই এফ এইটো সংযোগ কৰাত যেটো ৰেখা পাম সেইটো বিসি বাহুৰ সমান্তৰাল বুলি আমাক প্ৰমাণ কৰিব দিছে আগৰটোৰ নিচিনাই let a b c এটা কি a b c এটা ত্ৰিভুজ হল a b ৰ মধ্যবিন্দু e আৰু s ৰ মধ্যবিন্দু f সংযোগ কৰাত ওকে ত্ৰিভুজ a b ৰ মধ্যবিন্দু আমাৰ কি a b ৰ মধ্যবিন্দু e আৰু s ৰ মধ্যবিন্দু আমাৰ কিমান s ৰ মধ্যবিন্দু আমাৰ হল s ৰ মধ্যবিন্দু f সংযোগ কৰাত ef ৰেখাডাল পোৱা গ'ল এতিয়া প্ৰমাণ কৰিব লাগে যে ef ৰেখাডাল আমাৰ BC ৰেখাৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে যে EF parallel BC now উপপাদ্য 6.2 ৰ পৰা 6.2 কি আছিল যে এইটো যদি সমান অনুপাতত বিভক্ত হয় তেনেহলে এইটো ৰেখাৰ সমান্তৰাল হয় এতিয়া যেহেতু আমাক মধ্যবিন্দু দিছে তেনেহলে আমাৰ কি হ'ব এইটোৰ সমান এইটো হ'ব এইটোৰ সমান এইটো হ'ব হয় যে নহয় যেহেতু মধ্যবিন্দু দিছে আমাৰ এতিয়া উপপাদ্য 6.2 ৰ পৰা আমি কি জানো যে এইটোৰ সমান্তৰাল হলে এইটো বাহুৰ অনুপাত সমান হলে এইটো বাহু কি হয় সমান্তৰাল হয় এতিয়া আমি ডাইৰেক্ট উপপাদ্য 6.2 ত নাযাও এতিয়া পাছতলৈ গৈ লিখিম নাও AE equal to আমাৰ কি হ'ব A equal to EB যেহেতু B যেহেতু E AB ৰ মধ্য বিন্দু নহয় জানো তাহলে AE equal to EB হ'ব নোৱাৰে যেহেতু E AB ৰ মধ্য বিন্দু এতিয়া আমি কি জানো দুইটাৰ তলতে AE ৰ তলতো এটা 1 আছে আৰু EB ৰ তলতো 1 আছে যেটো আমি নিলিখো 1 নিলিখিলেও হয় এতিয়া আমি এটো ক্ৰস মাল্টিপ্লাই কৰিব পাৰিম AE ৰ তলত EB আনি এটো 1/1 লিখিব পাৰিম কিয় নোৱাৰিম কাৰণ আকৌ আমি বজ্ৰ পূৰণ কৰি দিলে কি হৈ যাব AE equal to EB হৈ যাব আমাৰ এটো আছিল এটো হৈ যাব তেনেহলে আমি ডেফিনেটলি লিখিব পাৰিম তেনেহলে এটো আমি এক নং সমীকৰণ দিলো এন্ড আৰু আমি লিখিব পাৰিম যে AF equal to FC সেম হেদৰে যেহেতু F AC ৰ মধ্যবিন্দু হল লিখিব পাৰিম নে নোৱাৰিম পাৰিম সেম হেতুৰ দৰে ইয়াতো কি হ'ব AF ৰ তলত এটা 1 আৰু FC ৰ তলত এটা 1 আমি দিব পাৰিম তেনেহলে আমি AF by FC is equal to 1/1 লিখিব পাৰিম এটো আমাৰ 2 নং সমীকৰণ হৈ যাব now from
1 and 2 এক আৰু 2 ৰ পৰা যেহেতু ইয়াতো 1/1 আছে ইয়াতো 1/1 আছে তেনেহলে এইটো সমান এইটো লিখিব পাৰিম AE by EB equal to AF by FC তেনেহলে কি হ'ব এটাকে আমাৰ কি হৈ যাব EF সমান্তৰাল ইয়া তেনেহলে এইটো আমি ইয়াতে লিখি দিছো ইয়াত জায়গা এটা নাই কাৰণে এটাকে আমাৰ কি হৈ যাব EF সমান্তৰাল BC from কিহৰ পৰা from theorem 6.2 উপপাদ্যটোক theorem বুলি কয় এতিয়া তোমালোকে উপপাদ্য লিখা উপপাদ্য 6.2 ৰ পৰা হল উপপাদ্য 6.2 কি আছিল যে এটো যদি সমান অনুপাতত ভাগ কৰে তেনে এটো আমাৰ কি হ'ব সমান্তৰাল হ'ব তেনেহলে আমাক এটো সমান্তৰাল বুৰে প্ৰমাণ কৰিব দিছে হল পাতি লোৱা এতিয়া আমি যাম 9 নম্বৰ what happened হিটু চাৰ্জাৰ লৈ হালি মই কোৱেশ্চন নম্বৰ 8 টো কোৱেশ্চন নম্বৰ 7 এৰ ওপৰত লিখি থৈছো ভুল হৈ গল তোমালোকে 8 বুলি লিখি দিবা আৰু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে এতিয়া আমি যাম 9 নম্বৰত 9 নম্বৰত আমাক দিছে যে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হৈছে দেখুৱা যে ইমান এটা ট্ৰেপিজিয়াম অংকন কৰিলো ইয়াত আমাক কি কৈছে AB সমান্তৰাল DC A B C D ইয়াৰ এইটোৰ সমান্তৰাল এইটো বুলি আমাক কৈ দিছে AB সমান্তৰাল DC বুলি আমাক দি দিছে আৰু ইয়াৰ কৰ্ণ দুডাল ইয়াৰ কৰ্ণ এইটো আৰু এইটোৰ কৰ্ণ এইটো ভালে বেছি কৰ্ণ এই কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত কৰিছে এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে AO by BO equal to CO by DO এটো আমাৰ প্ৰমাণ কৰিব লাগে এতিয়া আমি লিখো কোৱেশ্চন নম্বৰ 9 সলিউশন let ABCD এটা ট্ৰেপিজিয়াম ABCD এটা ট্ৰেপিজিয়াম ধৰিলো ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ AB সমান্তৰাল DC আৰু AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে এতিয়া প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে AO by BO equal to CO by DO AO by CO equal to AO by BO আৰু CO by DO এইটো আমাক প্ৰমাণ কৰিব দিছে
সো আমাৰ প্ৰমাণ কৰিব লাগে এইটো নাও আমি কি কৰিম DC আৰু AB ৰ সমান্তৰালকৈ আমি আৰু এটা বাহু অংকন কৰিম আৰু এটা ৰেখা অংকন কৰিম হেতুক আমি EF বুলি নামকৰণ কৰিলো নাও DC আৰু AB ৰ DC আৰু AB ৰ সমান্তৰালকৈ DC আৰু AB ৰ সমান্তৰালকৈ আমি EF বা EF ৰেখাডাল অংকন কৰিলো EF ৰেখাডাল অংকন কৰিলো এটো আমাৰ সুবিধাৰ কাৰণে কৰিছো অংকন কৰিলো নাও ত্ৰিভুজ আমি এইটো ত্ৰিভুজ লম এবাৰ আৰু এবাৰ এইটো ত্ৰিভুজ লম ত্ৰিভুজ ABD ৰ পৰা ত্ৰিভুজ ABD ৰ পৰা আমি কি কৰিব পাৰিম ABD ৰ পৰা AB সমান্তৰাল EO লিখিব পাৰিম নিশ্চয় পাৰিম AB সমান্তৰাল EO যেহেতু হয় তেনেহলে আমি AE by ED equal to BO by OD লিখিব পাৰিম নে নোৱাৰিম এক নং সমীকৰণ and ত্ৰিভুজ ADC ৰ পৰা আমি লিখিব পাৰিম যে DC সমান্তৰাল আমাৰ EO ইয়াতে এইটো কি হৈ যাব AE by ED equal to আমাৰ আকৌ কি হৈ যাব OB by OD লিখিব পাৰিম আমি OB by OD লিখি দিম সৰি OB কেনেকৈ লিখিম আমি ত্ৰিভুজ AO by OC লিখিম না সৰি ADC লৈছো যেহেতু তেনেহলে আমি লিখিম AO by আমাৰ OC এইটো এক নং সমীকৰণ এইটো দুই নং সমীকৰণ এক নং সমীকৰণ আৰু দুই নং সমীকৰণৰ এইটো ইকুৱেল এইটো আছে সোৱা তেনেহলে আমি এইটো ইকুৱেল এইটো লিখিব পাৰিম নে পাৰিম ইয়াত লিখি দিছো now from 1 and 2 now এতিয়া 1 আৰু 2 ৰ পৰা আমি কি কৰিম 1 আৰু 2 ৰ পৰা আমি লিখি দিম যে BO by OD equal to আমাৰ AO by OC হল এটো আমি লিখিব পাৰিম পাৰিম এতিয়া আমি কি কৰিম সোৱা উল্টাকে লিখো হা এটুক এনেকে নিলিখি এওটুক আগত লিখি দিও তেনেকে লিখিলেও হ'ব একো নাই কিন্তু আমাৰ তাত এনেকে আছে যে কাৰণ লিখিছো AO by OC equal to BO by OD এতিয়া আমাক প্ৰমাণ কি কৰিব দিছে এইটো প্ৰমাণ কৰিব দিছে ন AO2 ওপৰত আছে আৰু আমাৰ CO2 ইফালে ওপৰত আছে এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰি দিম AO by BO ইয়াত আনিব পাৰিম নে নোৱাৰিম আৰু OC ইয়াত নিব পাৰিম নে নোৱাৰিম সোৱা নিব পাৰিম তেনেহলে এইটো আমাৰ প্ৰুভড হ'ল এতিয়া মই দেখুৱাইছো কেনেকৈ নিছো কোনোবাৰ ডাউট থাকিব সোৱা এইটো এক্সট্ৰা হা এইখিনি বুজাবৰ কাৰণে ঘূৰি আছো ধৰা আমি এইটো বজ্ৰ পূৰণ কৰো যদি কি হৈ যাব আমাৰ AO into OD আৰু ইফালে OC আৰু BO হৈ যাব হ'বনে নহয় এটুক আমি কি কৰিব পাৰিম আকৌ মাল্টিপ্লাই কৰিব পাৰিম নে নোৱাৰিম AO আৰু ইয়াৰ পৰা আমি BO তলত লৈ আহিছো নহলে এটু ইয়াতে ৰাখা আৰু এইফালে সেম এটু কানা হা এটু পূৰণ কৰিছো এটু পূৰণ কৰি যদি আমাৰ কি হ'ব AO OD আৰু BO OC CO তেনেহলে এটু সোৱা এইটুক মাল্টিপ্লাই কৰিও আমি এটু পাইছো এইটুক মাল্টিপ্লাই কৰিও এটু পাইছো তেনেহলে এটু ইকুৱেল টু এটু হ'ল হৈছে তেনেহলে আমি সেই কাৰণে এটু লিখিছো তেনেহলে আমাক এটুয়ে প্ৰমাণ কৰিব দিছে প্ৰুফ হ'ল এতিয়া আমি নেক্সটত যাও মোছা নাযায় টেনত আমাক কি দিছে যে ABCD চতুৰ্ভুজৰ কৰ্ণদুডালে পৰস্পৰ O বিন্দুত এনেভাৱে ছেদ কৰে যে ইমান হয় তেনেহলে দেখুৱা যে ইমান এটা ত্ৰিভুজ আমি এতিয়া ধৰিলো ABCD এটা
চতুৰ্ভুজ এ বি চি ডি এটা চতুৰ্ভুজ ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ ও বিন্দুত এনেদৰে ছেদ কৰিছে যে আমাক দিয়া আছে যে এ ও বাই বি ও ইকুৱেল টু চি ও বাই ডি ও এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম এইটো আমাক প্ৰমাণ কৰিব দিছে নাও আমি কি কৰিম এতিয়া আমি লিখিম যে লেট এ বি চি ডি এটা চতুৰ্ভুজ ধৰিলো আমি এ বি চি ডি এটা চতুৰ্ভুজ ইয়াৰ ডি বি আৰু এচি কৰ্ণই ও বিন্দুত এনেদৰে ছেদ কৰে এনেদৰে ছেদ কৰিছে যাতে এ ও বাই বি ও ইকুৱেল টু চি ও বাই ডি ও হয় এতিয়া প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম নাও আমি কি কৰিলো আমি অংকন কৰিলো ই ও সমান্তৰাল এ বি অংকন কৰিলো ই ও সমান্তৰাল এ বি অংকন কৰিলো এটো আমি অংকন কৰিলো এটো ই ও সমান্তৰাল এ বি অংকন এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে যে এ বি চি ডি এটা চতুৰ্ভুজ ইয়াৰ কৰ্ণ দুডালে ও বিন্দুত এনেদৰে ছেদ কৰিছে যাতে আমাৰ এইটো হয় আৰু আমাক এইটো এটা ট্ৰেপিজিয়াম বুলি প্ৰমাণ কৰিব দিছে এতিয়া আমি ই ও সমান্তৰাল এ বি অংকন কৰিলো ই ও সমান্তৰালকৈ এ বি অংকন কৰিলো এতিয়া আমি ত্ৰিভুজ লম নাও ত্ৰিভুজ এ বি ডিৰ পৰা ত্ৰিভুজ এ বি ডি লম আমি এ বি ডি ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰিম এ বি ডি ত্ৰিভুজৰ পৰা আমি এ ই বাই ই ডি ইকুৱেল টু আমি বি ও বাই ও ডি লিখিব পাৰিম নে নোৱাৰিম ডেফিনেটলি পাৰিম কাৰণ যেহেতু আমাৰ ই ও সমান্তৰাল এ বি হয় হল এইটো আমি এক নং সমীকৰণ দিছো এইটোক 2 দিছো সো এতিয়া again আমাৰ দিয়া আছে যে again given দিয়া আছে যে এ ও বাই বি ও ইকুৱেল টু চি ও বাই আমাৰ ডি ও দিয়া আছে এটুক আমি এনেদৰে লিখিব পাৰিম নে নোৱাৰিম চাবা হা এটুক আমি ইয়াত লৈ আহিম এ ও বাই চি ও ইকুৱেল টু বি ও বাই ডি ও এটু আমি লিখিব পাৰিম ডেফিনেটলি পাৰিম again আমাৰ এইটো আমাৰ given আছে এটু আমি এনেদৰে লিখিব পাৰিম এটুক আমি 3 নং সমীকৰণ দিলো এতিয়া আমাৰ জাগা নাই কাৰণ ইয়াত লিখি আছো হা যেইটুক আমি 3 নং সমীকৰণ দিলো এতিয়া 2 and 3 ৰ পৰা আমি কি কৰিম 2 আৰু 3 ৰ পৰা আমি এইটো ইকুৱেল এইটো লিখিব পাৰিম এ ই বাই ই বি সমান আমি এইটো ইকুৱেল আছে যেহেতু আমি এ ও বাই ও সি লিখিব পাৰিম এ ই বাই ই ডি এ ই বাই আমাৰ কি আছে এ ডি ইয়াতো এ ডি হ'ব এ ডি আৰু এ ও বাই ও সি লিখিব পাৰিম এতেকে আমাৰ কি হ'ব যে ই ও সমান্তৰাল ডি সি হৈ যাব এতিয়া এটুক আমি 4 নম্বৰ দিছো এতিয়া again আমি 1 and 4 ৰ পৰা 1 আৰু 4 ৰ পৰা আমাৰ যেহেতু ইওৰ প্যাৰেলাল এ বি দিছে আৰু ইওৰ প্যাৰেলাল ডিসি দিছে তেনেহলে আমি এ বি প্যাৰেলাল ডিসি লিখিব পাৰিম নে
এ বিৰ সমান্তৰাল DC এতিয়া কি হ'ব যেহেতু এ বি প্যাৰেলেল DC গতিকে কি হ'ব এ বি সি ডি এটা ট্ৰেপিজিয়াম হৈ যাব এ বি সি ডি এটা ট্ৰেপিজিয়াম আমি কি জানো ট্ৰেপিজিয়ামৰ এজোৰ বাহু সমান্তৰাল যেহেতু এটো সমান্তৰাল হ'ল তেনেহলে ই এটা কি হৈ যাব আমাৰ দেখা যোৱা নাই সৰি ই এটা আমাৰ ট্ৰেপিজিয়াম হৈ যাব স্ক্ৰিনশ্বট মাৰি যোৱা গতিকে আজি আমাৰ 2.2 অনুশীলনী কমপ্লিট হ'ল সো আমি কালি ষ্টাৰ্ট কৰিম 2.3 সো থ্যাঙ্কস ফৰ ওয়াচিং ভিডিওটো কেনেকুৱা পাইছা কিবা ইনফৰমেটিভ পাইছা নে নাই মোক প্লিজ কমেন্ট কৰি জনাবা আৰু ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এটা দি দিবা বাই বাই